আৰু ইফালে আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকিব ৰহাৰ ঐতিহাসিক জোঙাল বলহু গড়। ৰাজ্য চৰকাৰে আগবঢ়োৱা ৬৫ কোটি টকাৰে পূৰ্ণগতিত চলিছে পৰ্যটন ক্ষেত্ৰৰ কাম। ইতিমধ্যে পৰ্যটন ক্ষেত্ৰৰ ৯০% কাম সম্পূৰ্ণ হৈ উঠিছে। অহা ৩ জানুৱাৰীত জোঙাল বলহু দিৱসৰ দিনাই এই পৰ্যটন ক্ষেত্ৰ ৰাজ্যৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে। আৰু জোঙাল বলহু পৰ্যটন ক্ষেত্ৰত থাকিব তিৱাসকলৰ বিভিন্ন সম্পদ, কৃষ্টি, সংস্কৃতি তথা ভাস্কৰ্য। লগতে থাকিব যাদুঘৰ, পুথিভঁৰাল, সভাগৃহ আৰু অতিথিশালা। জনগোষ্ঠীৰ স্বাভিমান তথা তিৱা ৰজা বীৰ জোঙাল বলহুৰ ১২০০ শতিকাত নিৰ্মাণ কৰা জোঙাল বলহু গড়ৰ ৰাজধানীৰ সেই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তিৱা জনগোষ্ঠীৰ ঐতিহ্য, ইতিহাস, সংস্কৃতিক সুৰক্ষা কৰি ইয়াক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ কাৰণে এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই সিদ্ধান্ত মতেই জোঙাল বলহু গড়ত এক পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰি ইয়াক প্ৰচাৰ আৰু সুৰক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ কাৰণে আমি তিৱা জনগোষ্ঠীৰ তৰফৰ পৰা জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তিৱা মানুহৰ এটা সপোন আছিল যে সেই অতীতৰ সোণালী যি ইতিহাস, তিৱা জাতিৰ যি কৃষ্টি, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, ধৰ্মীয় ৰীতি নীতিৰে আদি এটা মহীয়ান জাতি হিচাপে এটা সময়ত অতি শক্তিশালী অৱস্থাত আছিল। আৰু সেই সোণালী ইতিহাসবিলাকক আমি যদি ধৰি নাৰাখোঁ তেতিয়া অদূৰ ভৱিষ্যতে নতুন প্ৰজন্মই ইয়াৰ ইতিহাসবিলাক জানিবৰ কাৰণে সক্ষম নহ'ব। গতিকে ইয়াতে পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰাৰ জৰিয়তে আমি আমাৰ তিৱাসকলৰ যিবিলাক কৃষ্টি, সংস্কৃতি, আমাৰ ধৰ্মীয় উপাসনা, ৰীতি নীতি, বিভিন্ন গীত মাত, আমাৰ বয়ন শিল্প, কৃষি শিল্প ইত্যাদিক আমি এটা সংগৃহীত ৰূপত কি ধৰণে আমি সংৰক্ষণ কৰি বিশ্ব দৰবাৰত ইয়াক পৰিচিত কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰা। আৰু ইফালে আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকিব ৰহাৰ ঐতিহাসিক জোঙাল বলহু গড়। ৰাজ্য চৰকাৰে আগবঢ়োৱা ৬৫ কোটি টকাৰে পূৰ্ণগতিত চলিছে পৰ্যটন ক্ষেত্ৰৰ কাম। ইতিমধ্যে পৰ্যটন ক্ষেত্ৰৰ ৯০% কাম সম্পূৰ্ণ হৈ উঠিছে। অহা ৩ জানুৱাৰীত জোঙাল বলহু দিৱসৰ দিনাই এই পৰ্যটন ক্ষেত্ৰ ৰাজ্যৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে। আৰু জোঙাল বলহু পৰ্যটন ক্ষেত্ৰত থাকিব তিৱাসকলৰ বিভিন্ন সম্পদ, কৃষ্টি, সংস্কৃতি তথা ভাস্কৰ্য। লগতে থাকিব যাদুঘৰ, পুথিভঁৰাল, সভাগৃহ আৰু অতিথিশালা। জনগোষ্ঠীৰ স্বাভিমান তথা তিৱা ৰজা বীৰ জোঙাল বলহুৰ ১২০০ শতিকাত নিৰ্মাণ কৰা জোঙাল বলহু গড়ৰ ৰাজধানীৰ সেই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তিৱা জনগোষ্ঠীৰ ঐতিহ্য, ইতিহাস, সংস্কৃতিক সুৰক্ষা কৰি ইয়াক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ কাৰণে এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই সিদ্ধান্ত মতেই জোঙাল বলহু গড়ত এক পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰি ইয়াক প্ৰচাৰ আৰু সুৰক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ কাৰণে আমি তিৱা জনগোষ্ঠীৰ তৰফৰ পৰা জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তিৱা মানুহৰ এটা সপোন আছিল যে সেই অতীতৰ সোণালী যি ইতিহাস, তিৱা জাতিৰ যি কৃষ্টি, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, ধৰ্মীয় ৰীতি নীতিৰে আদি এটা মহীয়ান জাতি হিচাপে এটা সময়ত অতি শক্তিশালী অৱস্থাত আছিল। আৰু সেই সোণালী ইতিহাসবিলাকক আমি যদি ধৰি নাৰাখোঁ তেতিয়া অদূৰ ভৱিষ্যতে নতুন প্ৰজন্মই ইয়াৰ ইতিহাসবিলাক জানিবৰ কাৰণে সক্ষম নহ'ব। গতিকে ইয়াতে পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰাৰ জৰিয়তে আমি আমাৰ তিৱাসকলৰ যিবিলাক কৃষ্টি, সংস্কৃতি, আমাৰ ধৰ্মীয় উপাসনা, ৰীতি নীতি, বিভিন্ন গীত মাত, আমাৰ বয়ন শিল্প, কৃষি শিল্প ইত্যাদিক আমি এটা সংগৃহীত ৰূপত কি ধৰণে আমি সংৰক্ষণ কৰি বিশ্ব দৰবাৰত ইয়াক পৰিচিত কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰা।